এই কাষতে মছজিদটো আছে, ইয়াতে সদায় 5 বাৰ তেওঁলোকে আজান দিয়ে, কিয় লাগে? আচলতে দিব নালাগে, এইটো বেলেগক ডিষ্টাৰ্ব কৰা হয়। আচলতে শুকুৰবাৰৰ নামাজটো সকলোৱে মিলি পঢ়ে, ইছলাম ধৰ্মৰ অকলে নপঢ়ে। আৰু শুকুৰবাৰৰ নামাজটো আমাৰ ইয়াতো পঢ়ে। ৰাস্তাত নামাজ পঢ়াটো হ'ব নালাগে নিয়ম মতে, ধৰ্মটো পবিত্ৰ, হিন্দুই হওক মুছলমান হওক। কিন্তু যি ধৰণৰ দাদাগিৰি মানে কলকাতাত আছিল, সেই দাদাগিৰি অসমত নচলিব। নামাজ ৰাস্তাত পঢ়িব নোৱাৰে। এদিন কিবা কাৰণত নামাজ হৈছে, আমাৰ দুৰ্গা পূজা পতাৰ দৰে কথাটো বেলেগ। প্ৰত্যেক শুকুৰবাৰে নামাজ পঢ়িব ৰাস্তাত আৰু আম মানুহক বাধা দিব, সেইটো হ'ব নোৱাৰে। মই ভাল পাইছোঁ এই সিদ্ধান্তটো পশ্চিমবংগৰ মুখ্যমন্ত্ৰী। আৰু মই এইটোও কৈছোঁ যে নামাজ পঢ়াৰ ক্ষেত্ৰত, পূজাৰ ক্ষেত্ৰত মাইকত কিয়? মাইকত আচলতে নালাগে না, 5 বাৰ মাইকেদি নামাজৰ সেই, মই ধৰ্মটোক মই তাচ্ছিল্য কৰা নাই, কিন্তু কিয় লাগে? আপোনালোকে ধৰ্ম অন্তৰত থাকিব লাগে। ৰাইজক শুনাই পেলাই ধৰ্মটো যিটো মই বুজি নাপাওঁ, মোৰ এই কাষতে মছজিদটো আছে, ইয়াতে সদায় 5 বাৰ তেওঁলোকে আজান দিয়ে, কিয় লাগে? আচলতে দিব নালাগে, এইটো বেলেগক ডিষ্টাৰ্ব কৰা হয়। আমিতো কৰা নাই। মই ভাবোঁ মুখ্যমন্ত্ৰীয়ে এইটো ক্ষেত্ৰতো পদক্ষেপ ল'ব লাগে যে শুকুৰবাৰক বাদ দি বাকী দিনটোত এই যি মাইকে যোগেৰে নামাজৰ যি আজান দিয়ে, সেই আজান প্ৰক্ৰিয়াটো বন্ধ হ'ব লাগে। এটা দিন ৰাখক, এইটোত মই এইটোত সমৰ্থন দিম। কিন্তু কি নিয়ম আছে, কি আইন আছে, সেইটো চৰকাৰে সিদ্ধান্ত ল'ব।